নমস্কাৰ প্ৰিয় দৰ্শক, মটিভেশ্যন স্কোৱাচ বাই মীৰা চেনেলটিলৈ মই মীৰাই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজিৰ ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো। অম্বুবাচীৰ সময়ত ভুলতো এই বস্তুবোৰ নাখাব। যদি খায় তেতিয়াহ'লে গোটেই জীৱন চিৰৰোগীয়া হৈ থাকিব। আপোনালোকে যদি এই বস্তুবোৰ অম্বুবাচীৰ সময়ত খায় তেতিয়াহ'লে গোটেই জীৱন দৰিদ্ৰতা, অভাৱ, অনাটন আপোনাৰ জীৱনত লাগিয়ে থাকিব। এটি বিশেষ বস্তু আপোনালোকে কিন্তু অম্বুবাচী আৰম্ভ হোৱাৰ আগতে বা অম্বুবাচীৰ সময়ত যদি খাব পাৰে তেতিয়াহ'লে আপোনালোকৰ জীৱন সৌভাগ্যৱতী হ'ব। আমি সকলোৱে এই অম্বুবাচী বা আমতি বহুতো নীতি নিয়মৰ মাজেৰে পালন কৰা উচিত। আমি কিছুমান নীতি নিয়ম নজনাৰ বাবে আমাৰ জীৱনত বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। আমাৰ এই শৰীৰ পৃথিৱীৰ দান, পৃথিৱীৰে অংশ। সেইকাৰণে এই পৃথিৱীতে যি ঘটে সেই সকলোবোৰৰে প্ৰভাৱ কিন্তু আমাৰ শৰীৰৰ ওপৰতে পৰে। যেনে সূৰ্যগ্ৰহণ হওক বা চন্দ্ৰগ্ৰহণেই নহওক কিয়। সেইকাৰণে ভুলতো কিছুমান খাদ্য বা শাক পাচলি এই দিনকেইটাত খোৱাটো উচিত নহয় বা নিষিদ্ধ। প্ৰথমতে এই সময়ছোৱাত যিসকলে আমতি বা অম্বুবাচী পালন কৰে তেওঁলোকে গৰম বস্তু খোৱাটো নিষিদ্ধ। যেনে গৰম চাহ, গৰম গাখীৰ বা কোনো ধৰণৰ গৰম বস্তু খাব নালাগে। যিসকলে আমতি পালন নকৰে তেওঁলোকেও পাৰিলে এই গৰম বস্তুবোৰ নোখোৱাটোৱেই ভাল। দ্বিতীয়তে, অম্বুবাচীৰ সময়ত ভুলতো দৈ নাখাব। এই সময়ত দৈ খালে আমাৰ শৰীৰত বেয়া প্ৰভাৱ পৰে। কাৰণ দৈৰ ওপৰত শুক্ল গ্ৰহৰ প্ৰভাৱ যথেষ্ট পৰিমাণে থাকে। আপোনালোকে যদি দৈ খাই পেলাই এই সময়ত তেতিয়া শুক্ৰ গ্ৰহ আপোনাৰ জন্ম পত্ৰিকাত তেওঁৰ স্থান দুৰ্বল হৈ পৰে। উন্নতিৰ পথত বাৰে বাৰে বাধা আহি পৰে। সেইকাৰণে অম্বুবাচীৰ সময়ত ভুলতো দৈ খোৱাৰ পৰা বিৰত থাকক। তৃতীয়তে, ৰঙা ৰঙৰ শাক বা যিকোনো ধৰণৰ শাক আপোনালোকে ঘৰত ভুলতো নাখাব আৰু নাৰান্ধিব। শাক যিহেতু মাটিৰ সৈতে উঘালি উঠোৱা হয়, সেইবাবে শাক খোৱাটো শাস্ত্ৰত নিষিদ্ধ বুলি মনা হয়। কাৰণ অম্বুবাচী মানে বসুমতী মা ঋতুমতী হোৱা। সেইকাৰণে এই সময়ত মাটিৰ সৈতে জড়িত বস্তু যেনে গছ কটা, শাক তোলা, মাটি কটা, কাপোৰ আঁচুৰি ধোৱা আদি কামৰ পৰা বিৰত থাকিব লাগে। তদুপৰি বাৰিষাৰ সময়ত শাকত নানা ধৰণৰ বেক্টেৰিয়া আৰু বীজাণু থাকে। শাক খোৱাৰ ফলত আমাৰ শৰীৰত নানা ধৰণৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। চতুৰ্থতে, আপোনালোকে যদি মাৰ কৃপা পাব বিচাৰে, আশীৰ্বাদ লাভ কৰিব বিচাৰে তেতিয়াহ'লে ভুলতো নিচাজাতীয় বস্তু বা ৰাগিয়াল বস্তু সেৱন কৰাৰ পৰা বিৰত থাকক। বিশেষকৈ পাণ তামোল ভুলতো নাখাব। তদুপৰি এই ব্ৰত কৰক বা নকৰক কিয় পাণ তামোল খালে বহুতো সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনালোকে অম্বুবাচীৰ সময়ত এই বস্তুটো খালে অখণ্ড সৌভাগ্যশালী হ'ব পাৰিব। আৰ্থিক দিশতো উন্নতি কৰিব পাৰিব। স্বাস্থ্য ভালে থাকিব আৰু মা কামাখ্যা দেৱীৰ আশীৰ্বাদ প্ৰাপ্তি কৰিব পাৰিব। এই বিশেষ বস্তুবিধ হ'ল আম আৰু কেঁচা গাখীৰ। এই আম আৰু কেঁচা গাখীৰ খালে সৰ্পদোষৰ পৰা বাচি থাকিব পাৰি বুলি শাস্ত্ৰত পোৱা যায়। আপোনালোকে পাৰিলে এই সময়ছোৱাত আম আৰু গাখীৰ খাবলৈ চেষ্টা কৰিব। ভিডিঅ'টি ভাল লাগিলে চেনেলটি ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনাৰে
আজিলৈ আহিছোঁ, ধন্যবাদ।